শুনচোন তাই কথাটো শুন কেলে এনেকুৱা কৰিছ বাৰু সিহঁতে ক'লে বুলি তই এখন ঘৰৰ পৰা ওলাই যাবি নেকি তই মোৰ ঘৰলৈ আহিছ তোৰ ইয়াত যিমান দিন থাকিবলৈ মন যায় তই সিমান দিনে থাকিবি নাই বাইদেউ মই আৰু ইয়াত নাথাকোঁ মই নোৱাৰোঁ ইয়াত থাকিবলৈ তোৰ বোৱাৰী কেইজনী মোক ইমান বেয়াকৈ ক'লে মই কিমান আঘাত পাইছোঁ জাননে মই আৰু নাথাকোঁ যাওঁগৈ তই মোক বেয়া নাপাবি মই অকলে আহিছিলোঁ যেতিয়া অকলেই যাওঁ কোনো থ'বলৈ যাব নালাগে মোক আৰু মই ইয়ালৈ কেতিয়াও নাহোঁ আজি এখন ঘৰৰ কাৰণে মই আলহী হৈ গ'লোঁ তুমি কান্দিছা কিয় আৰু ক'লৈ যোৱা তুমি ঘৰলৈ যোৱা নেকি কিয় তুমি কেতিয়াবা থাকিম বুলি কোৱা নাছিলা জানো 3 দিন হৈছেহে তুমি অহা আজি যোৱাই নাই থাকি যোৱা অঁ যাওঁগৈ ইয়াত থাকিনো কি কৰিম মইতো এইখন ঘৰ আলহীহে ঘৈণীয়েৰক মূৰত বহাই থৈ দিছ নহয় তাইক বুজাবি অলপ নহ'লে এখন ঘৰৰ পৰা ওলাই যাবি তহঁত দুটা তই বিয়া পতাৰ পিছৰে পৰা ঘৈণীয়েৰৰ ফলীয়া খলি আজি পৰি আৰু পূজাই ইমান বেয়াকৈ ক'লে তোৰ মাহীক তই থাকিব লাগিছিল কথাবোৰ শুনি দিহেঁতেন নহয় আজিলৈকে মই তোৰ মাহীয়েৰক মনত আঘাত দি কথা কৈ পোৱা নাই আৰু তোৰ ঘৈণীয়েৰৰ ইমান সাহস হ'ল মোৰ ভণ্টিক কেনেকৈ কথা ক'বলৈ পূজা আৰু পৰিয়ে মাহীক বেয়াকৈ ক'লে কিন্তু কি ক'লে মা কি ক'লে তই সুধিবিগৈ যা নিজৰ ঘৈণীয়েৰক মাহীয়ে ইমান দুখ পাইছে মনত তাইতো ইয়ালৈ থাকিম বুলিয়ে আহিছিলে কাপোৰ কানি লৈ কিন্তু এনেকৈ অপমান কৰিব লাগে নেকি মাহী লোকৰ মানুহ নহয় নহয় মোৰ নিজৰ ভনী তহঁতৰ নিজৰ মাহী মাহী বুলি ক'বলৈ এজনী নাকান্দিবা মাহী তুমি এনেকৈ কান্দিলে মানে মোৰ ভাল নালাগে হ'ব দিয়া মই সিহঁত দুজনীক চাই ল'ম সিহঁতৰ উৎপাতটো দিনক দিনে বাঢ়ি গৈছে কথাবোৰ সদায় বুজাম কিন্তু বুজিব নিবিচাৰে একো নকওঁ বুলি চল পায় মাহী তুমি আজি যাব নালাগে ইয়াতে থাকা অনবৰতে বাবুলিয়ে কি খাইছে কি সেইবোৰকে চিন্তা কৰি থাকিব আজিকালি মানুহে নিজৰ মানুহৰ কথাই নাভাবে মাহঁতে আকৌ বাবুলুক লৈ ব্যস্ত হৈ থাকিব চাম নহয় বিয়া পতাৰ পিছত সি মাহঁতক খুৱাই নে নোখুৱাই ক'ত খুৱাব লোকৰ ল'ৰা এটাই খুৱাব নেকি তেজৰ নহ'লে চব মিছা পূজা মাহীক কি ক'লা তুমি অফিচৰ পৰা আহিয়ে মাহীৰ কথা সুধিছা যে মা আৰু মাহীয়ে তোমাৰ কাণত কথা পিন্ধালেই নেকি এইটো মাৰ পুৰণা অভ্যাস কিন্তু মই ভয় নকৰোঁ কাৰোলৈ আৰু মই যি কৈছোঁ ঠিকেই কৈছোঁ আলহী হৈ আহিছে যেতিয়া আলহী হৈ থাকিব লাগে ঘৰুৱা কথাত মাত মাতিলে মই বেয়া পাওঁ তুমি মোক চৰ মাৰিলা How dare you? অঁ মাৰিলোঁ আৰু এই চৰটো তোমাক বহুত আগতে মাৰিব লাগিছিল দিনক দিনে তুমি অপদ্ৰামী বেছিকৈ কৰিবলৈ লৈছা মাক ভালকৈ কথা নোকোৱা মাহীক অপমান কৰিছা আৰু কি ক'বলৈ বাকী আছে তোমাৰ মোৰ ঘৰৰ মানুহখিনিক মনৰ মাজত সোমাব নোৱাৰিলা অনবৰতে মনত বেয়া ভাৱবোৰ লৈ থাকিবা তুমি ব'লা মাহীক চৰি ক'বা নাযাওঁ কাৰণ মই একো ভুল কৰা নাই আৰু ময়ে অকল মাহীক অপমান কৰা নাই নহয় পৰিও বহুত কিবা কিবি কৈছে তাইক একো নোকোৱা কিয় আৰু শুনা সমীৰ তুমি আজি বহুত ডাঙৰ ভুল কৰিলা মোৰ গাত হাত উঠাই মই এই চৰৰ প্ৰতিশোধ নিশ্চয় ল'ম তুমি চাই থাকিবা পূজা মই তোমাক লাজবাৰ কৈছোঁ ব'লা মাহীক চৰি বুলি ক'বাকৈ মাহী এতিয়া ঘৰলৈ যাবলৈ ওলাইছে বেগ চেগ লৈ ৰেডি তোমালোকৰ কাৰণে মাহী আৰু নাথাকোঁ বুলি কৈছে কিন্তু মই মাহীক ইয়াৰ পৰা যাবলৈ নিদিওঁ মোৰ এজনীয়া মাহী আৰু মাহী মনত কোনোবাই আঘাত দিয়াকৈ কথা ক'লে মোৰ বহুত খং উঠে ব'লা তুমি মাহীক চৰি বুলি ক'বই লাগিব কোৱা মাহীক চৰি বুলি কোৱা চৰি মাহী ভুল হৈ গ'ল আপুনি মোক বেয়া পাই নাথাকিব খং উঠিছিল কাৰণে খঙতে কিবা কিবি কৈ পালোঁ ক্ষমা কৰি দিয়ক মোক মোক কোনোবাই অপমান কৰিব আৰু মই তাক ক্ষমা কৰি দিম তেনেকুৱা হ'বই নোৱাৰে তোমালোকে মোক আজি বহুত আঘাত দিলা মই কেতিয়া নাপাহৰিব তুমি যিমানেই চৰি কোৱা মই কিন্তু মাফ নকৰোঁ মাহী তুমি আজি যাব নালাগে প্লিজ মোৰ কথাষাৰ ৰাখা হ'ব বাৰু ক'বলৈ গ'লে মোৰ থাকিবলৈ মনেই নাই কিন্তু তই মোক ইমানকৈ থাকিবলৈ কৈছ
মই তোৰ কথাষাৰ পেলাব নোৱাৰোঁ। বাইদেৱেও দুখ কৰিছে মই যাওঁগৈ বুলি কোৱাত, সেইকাৰণেহে মই থাকিম। কিন্তু মই কাকো ক্ষমা নকৰোঁ, সেইটো সঁচা কথা। আজি মাহীৰ কাৰণে সমীৰে মোৰ ওপৰত হাত উঠালে। মই এই কথাটো কেতিয়াও নাপাহৰোঁ। এই চৰৰ প্ৰতিশোধ মই নিশ্চয় ল'ম। ভালেই হ'ল মাহী আজি নগ'ল। ইমান দিনে মইতো মাহীক একোৱে কোৱা নাছিলোঁ, কিন্তু এতিয়াৰ পৰা মই প্ৰতিটো মুহূৰ্তত মাহীক আঘাত দিম। কিন্তু মই সকলোৱে দেখাকৈ একো নকৰোঁ, যি কৰিম মনে মনে কৰিম। আপুনি চাই থাকিব মাহী, মই আপোনাক এইখন ঘৰৰ পৰাও উলিয়াম আৰু সকলোৰে চকুত বেয়াও কৰিম। বাইদেউ, মাহী ঘৰলৈ যাবলৈ ওলাইছে বুলি শুনিছোঁ। ঠিকেই আছে। এনেও মাহী অহাৰ পৰা ঘৰখনৰ পৰিৱেশটোৱে সলনি হৈ গৈছে। মাহীয়ে মাৰ কাণত কথাবোৰ সোমোৱাই থাকে কাৰণেহে বাবলুৰ বিয়াখনৰ কথা চিন্তা কৰা হৈছে, নহ'লেতো চব ঠিকেই আছিল। যাবলৈ ওলাইছিলেই, কিন্তু মা আৰু সমীৰে ৰখাই দিলে। পৰি, মইতো মাহীক তেনেকৈ একোৱেই কোৱা নাছিলোঁ, কিন্তু তুমি বৰ বেছিকৈয়ে বেয়াকৈ ক'লা নেকি? মাহীয়ে তোমাৰ কথাৰ কাৰণেহে আঘাত পাইছে আৰু সমীৰে মোৰ ওপৰত চিঞৰিছে। তুমিতো বাচি গ'লা। আপুনি কি ক'ব বিচাৰিছে? তাৰমানে গোটেই ব্লেমটো এতিয়া মোৰ ওপৰতে জাপি দিব বিচাৰিছে নেকি? আপুনিও মাহীক আলহী বুলি কৈছে। অঁ কৈছিলোঁ, কিন্তু তুমি বেছিকৈ বেয়াকৈ ক'লা। তোমাৰ কি দৰকাৰ আছিল মহা এৰি দিয়া কথাটো ক'বলৈ? সেইটো কাৰণেহে মাহীয়ে আঘাত পাইছে চাগে। আৰু শুনা পৰি, তুমি মোক ডাবল ক্ৰছ নকৰিবা কিন্তু। মই আপোনাক ডাবল ক্ৰছ কৰা নাই, আপুনিয়ে মোক ডাবল ক্ৰছ কৰিবলৈ চেষ্টা কৰিছে বাইদেউ। মই আপোনাক ৰেচপেক্ট কৰোঁ বাইদেউ বুলি, আৰু আপুনি মোক তেনেকৈ কথা কৈছে। এতিয়া বুজি দেখিছোঁ চবৰ চকুত আপুনি মোক বেয়া কৰি নিজেই ভাল হৈ থাকিব বিচাৰিছে, কিন্তু মই তেনেকুৱা হ'বলৈ নিদিওঁ। কাৰণ আপুনিও মাহীক বেয়াকৈ কৈছে আৰু ময়ে কৈছোঁ। ভুল কৰিছোঁ যেতিয়া দুয়োৱে ভুল কৰিছোঁ। ইণ্টেনশ্যন নাই পৰি, গতিকে কথাবোৰ অলপ ভাবি চিন্তি ক'বা। মই তোমাক সৰু ভণ্টিৰ দৰেই মৰম কৰিছোঁ, কিন্তু মোৰ মৰমক দুৰ্বল বুলি নাভাবিবা। তোমাক কোনেও এতিয়ালৈকে একো কোৱা নাই, কিন্তু সমীৰে মোক বহুত কিবা কিবি ক'লে আৰু মই মাহীক চৰি ক'বলগীয়া হৈছে তোমাৰ কাৰণে। মোৰ কাৰণে একো হোৱা নাই বাইদেউ, মোক ব্লেম নকৰিব। আপোনাৰ যদি চৰি ক'বলৈ মনে নাছিল তেতিয়াহ'লে ক'ব নালাগিছিল। কিয় ক'লোঁ সেইটো তোমাক কোৱাৰ প্ৰয়োজন বুলি নাভাবোঁ মই। কিন্তু এটা কথা মনত ৰাখিবা পৰি, মই যদি গম পাওঁ যে তুমি মোক ডাবল ক্ৰছ কৰিবলৈ চেষ্টা কৰিছা, তেতিয়া মই চাই ল'ম তোমাক। ভণ্টি, চাহ খাবি নেকি? ৰ মই বনাই আনোগৈ। নাই নাই নালাগে বাইদেউ, মোৰ এতিয়া একো খাবলৈ মন যোৱা নাই। অলপ ৰিলেক্স হৈ লওঁ, তাৰপিছত খাম। সেই নহয় বাইদেউ, তই তোৰ বোৱাৰী কেইজনীক মূৰত তুলি থৈছ, সেইকাৰণে বেয়া হৈছে। ইমানকৈ মৰম নকৰিবি। আজি দেখিলি নহয় মোক কেনেকৈ অপমান কৰিলে। বেছিকৈ মৰম কৰিলে এনেকুৱাই হয়। বাইদেউৰ পৰা অলপ বাচি থাকিব লাগিব। ক'ব নোৱাৰি, বাইদেৱে মোক ফচাবলৈ যি হ'লেও কৰিব পাৰে, কিন্তু মই ইমান বুৰ্বক নহয়। মই কাৰ লগত কি কৰিব লাগে ভালকৈয়ে জানো।